মোৰ ভতিজা মহম্মদ ৱাছিম আহমেদ তাক মানে ই বিপদত পৰিছিলে বাপেকে মানে তাক ঘৰৰ পৰা ওলোৱাই দিলে মোৰ মাটিত তাক মই ঘৰ দুৱাৰ বনাই দিলোঁ থাকিবৰ কাৰণে তেতিয়া তাৰ একো মানে নাছিলে প্ৰথম অৱস্থাতে ঠিকে আহিছিলে লাষ্টত মানে লাহে ধীৰে মানে এই গৰু মাংসৰ ব্যৱসায়টো কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত মই মনা কৰাৰ পিছত সি মানে নাই মন নুনিলে এতিয়া বৰ্তমান চৰকাৰে নিষিদ্ধ কৰি দিছিলে গৰু মাংস ব্যৱসায়টো গৰু মাংসটো দুদিনমান বহি আকৌ এতিয়া আৰম্ভ কৰিছে আজিৰ পৰা পুনৰ গতিকে আমি এখন এজাহাত জয়সাগৰ থানাত দিলোঁ আৰু এখন SP অফিচত দিমগৈ মই তাত খালী কৰি দিব বিচাৰিছোঁ মানে এই বিজনেছটো ভৱিষ্যতে যাতে মোৰ মাটিত নকৰে ভাবুকি প্ৰদান কৰে কি কৰিবি মই নুঠো মই এইটো বিজনেছ কৰিয়ে থাকিম মই খাম কি তহঁতি মোক খোৱাবি নি এইবিলাক লাচি থানাৰ কথা কয় যে মই লাচি থানাৰ সদস্য মোক কি কৰিবি শৃংখল চলিয়া আছে এতিয়া ক্ৰিপ চলিয়া দিন গ'ল তেনেকুৱা কথা ভাবুকি দিছে আমাৰ ভতিজা ৱাছিম আহমেদ ৰফে মুন বুলি কয় ঘৰত তেওঁ মানে বহু দিনৰ পৰা নিষিদ্ধ গৰু মাংস ব্যৱসায় চলাই আছে তেখেতক যদি মনা কৰোঁ ওলোটা আমাৰ ওপৰত মানে মৃত্যুৰ ভাবুকি দিয়া কৰিমেই ব্যৱসায় এইবুলি আমাক মানে ভাবুকি দিয়ে আৰু আমাৰ স্বামী নৱাজুদ্দিন আহমেদ তেওঁ নিজৰ ভতিজাক হয় তেওঁ নিজে যদি মনা কৰিছে তেওঁ ৰাতিপুৱা বস্তু অনা দেখি মনা কৰিছিলে মনা কৰাৰ পিছতো মানে ব্যৱসায়টো চলাই যাম বুলি আমাক মানে তেখেতক কৈছে গতিকে আমি জয়সাগৰ থানাতো আমি এখন এজাহাৰ দিলোঁ যিটো বস্তু চৰকাৰে নিষিদ্ধ কৰি দিছে সেই বস্তুটো যদি ব্যৱসায় চলাই থাকে আৰু দায়িত্বটো আমাৰ ওপৰতে আহি পৰিব কিয় মানে এখেতে তাক ঘৰ বনাই দিছিলে থাকিবৰ কাৰণে তাতে ব্যৱসায় চলাই আছে মাটিডোখৰ আমাৰ এখেতৰ স্বামী নৱাজুদ্দিন আহমেদৰ তাতে থাকি সি সেই ব্যৱসায়টো চলাই আছে ভালেমান দিনৰ পৰা তাক মনা কৰি আছে কিন্তু সি নুশুনাৰ পিছত আজিও দেখিছোঁ ৰাতিপুৱা আমি মানে স্পটত পাইছোঁ বগা ৰঙৰ গাড়ী এখনত লৈ আহিছে গতিকে আমি মনা কৰাৰ পিছত যেতিয়া এইখিনি নুশুনাৰ কাৰণে আমি জয়সাগৰ থানাত আমি এখন এজাহাৰ দিলোঁ আৰু এখন SP অফিচত আহি দিছোঁ সেইটো বৰ্তমানলৈকে লিখি ৰেডি কৰি আহিছোঁ দিমগৈ এতিয়া তেখেতে ভাবুকি দিয়ে মানে তহঁতৰ এতিয়া ৰমু চলিহাৰ দিন গ'ল এতিয়া আমাৰ লাচিত থানাৰ কিৰিপ চলিহাৰ ৰমু চলিহাৰ দিন গ'ল এতিয়া আমাৰ লাচিত থানাৰ মানে শৃংখল চলিহাৰ ভাবুকি দিয়ে আমাক তেওঁ পৰিবাৰো মানে আমাক সেইবোৰ কথা কয় আমি শুনামতে সক্ৰিয় সদস্য বুলি শুনিছোঁ কিন্তু বিশেষভাৱে আমি নাজানো কিন্তু তেওঁলোকৰ ভাবুকি দিয়ে আমাক শৃংখল চলিহাৰ মানে সদস্য হয় বুলি বীৰ লাচিত থানাৰ